নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো মোৰ ৰিভিউ চেনেলটোলৈ। বন্ধুসকল, মানুহে বিভিন্ন ধৰণৰ জন্তু পোহপাল কৰি ভাল পায় নহয় জানো? কিছুমানে কুকুৰ পুহি ভাল পায়, কিছুমানে শহাপহু পুহি ভাল পায়, কিছুমানে মেকুৰী পুহি ভাল পায়। তো মই আজি এনেকুৱা এখন হলিউডৰ ফালৰ পৰা চিনেমা চালো য'ত এটা ফেমিলি দেখুওৱা হৈছে আৰু সিহঁতি পুহি ভাল পায় এটা চিম্পাঞ্জি। তো বন্ধুসকল, চিনেমাখনৰ নাম হৈছে প্ৰিমেট আৰু একদম পুৰা পিয়ৰ হিন্দী ডাবত এভেইলেবল আছে। চিনেমাখন আপোনালোকে সেই চিনেমাখন চাইছে যদি কমেন্ট কৰি এটলিষ্ট জনাই দিব যে আপোনালোকে চাই কেনেকুৱা পালে। আৰু মই ৰিসেন্টলি চাই শেষ কৰিছো আৰু আহক আপোনালোকৰ আগত মোৰ ৰিভিউটো শ্বেয়াৰ কৰো যে মই সেইখন চিনেমা কেনেকুৱা পালো। আৰু এই চিনেমাখন আপোনালোকৰ বাবে যোগ্য হয় নহয় চাবৰ কাৰণে মই সেইটো বিষয়ে এইটো মানে ভিডিঅ'ত আপোনালোকক কম। তো আপোনালোকে শেষলৈকে ভিডিঅ'টো নোচোৱাকৈ নাথাকিব, কমপ্লিট কৰিহে চাব, তেতিয়াহে আপোনালোকে গম পাব। তো বন্ধুসকল, এই চিনেমাখনত দেখুওৱা যায় এটা ফেমিলিক য'ত নেকি আপোনালোকে দেখিব পাৰিব ইয়াত চিম্পাঞ্জি এটাক মানে তেওঁলোকে বহুত বছৰ আগৰ পৰা পোহপাল দি আহিছে আৰু হঠাতে এদিন এনেকুৱা এটা ঘটনা হৈ যায় যাৰ কাৰণে সেই চিম্পাঞ্জিটোক এটা ৰেবিজ ভাইৰাছে আক্ৰমণ কৰি দিয়ে। আৰু সেই ৰেবিজ ভাইৰাছটো আক্ৰমণ কৰাৰ পাছত সি কেনেকুৱা ধৰণৰ ৰিয়েক্ট কৰে, তাৰ পাছত চিনেমাখনত কেনেকুৱা ধৰণৰ একদম ব্ৰুটেল ভাইলেন্স চিন দেখিবলৈ পোৱা যায়, তাৰ ওপৰতে গোটেই মুভিখনত বেছড হয়। আৰু চিনেমাখন এনেকুৱা এটা লেভেলত গুচি যায় যি নেকি ৰেস্কিউ কৰিব পৰা কোনো নাথাকে, তেওঁলোকক বচাব লগা কোনো নাথাকে। তেওঁলোকে এটা মানে বহুত জংঘলৰ মাজৰ ঘৰত মানে একদম বন্দী হৈ থাকে, য'ৰ পৰা তেওঁলোকে ওলাব পৰা একো অপশ্যনছ নাথাকে, য'ত নেকি ফোন নাপায়। সিহঁতি মাত্ৰ এটাই মানে পজিটিভ পইণ্টছ থাকে, য'ত নেকি পানীত মানে সোমাই থাকিলেহে তেওঁলোকে জিন্দা হৈ থাকিব, নহ'লে সেই চিম্পাঞ্জিটোৱে তেওঁলোকক আক্ৰমণ কৰি মাৰি পেলাব। আপোনালোকে এইখন চিনেমাত এনেকুৱা ধৰণৰ থ্ৰিলাৰ আৰু হৰৰ মিক্স কৰি দিছে যি নেকি আপুনি মানে এনেকে হাত আগত ৰাখি দিব লাগিব চকুৰ পৰা, মানে চাবলৈ আপোনালোকৰ ভয় লাগি যাব। এনেকুৱা ধৰণৰ কিছুমান ইয়াতে চিন দিছে যিখিনি আপোনালোকে চাই একদম মজা পাব। ঠিক আছে, আপোনালোকে যে হৰৰ থ্ৰিলিং চিনেমা ভাল পায়, এইখন চিনেমা আপোনাৰ কাৰণে একদম মাষ্ট ৱাচ হ'ব। বহুতে চাগে এইখন চিনেমা চাইছে আৰু যিসকলে চাইছে আপোনালোকে কমেন্ট কৰি একদম জনাই দিব যে এইখন চিনেমা আপোনালোকে কেনেকুৱা পালে। বন্ধুসকল, চিনেমাখনৰ প্ৰেজেন্টেশ্যনটো বহুত হাই হৈছে ইয়াতে আৰু ষ্টৰি টেলিংটোও বহুত বেছি ফাষ্ট হৈছে। 1.5 ঘণ্টা মুভি মাত্ৰ আপোনালোকে একদম ফুল্লি এংগেজিং হৈ থাকিব। আৰু চিনেমাখনত যিটো ব্ৰুটেল ভাইলেন্স দেখুৱাইছে একদম একদম ৰিয়েলিষ্টিক দেখুৱাইছে, যিটো আপোনালোকে চাই একদম পুৰা মজা পাব ইয়াতে। ঠিক আছে, একদম য'ত নেকি আপোনালোকে পুৰা একদম ছাল এনেকে গুচোৱা টাইপ দেখা পাব, আপোনালোকে পুৰা একদম মাথা ঘিউ ওলাই যোৱা, একদম আঁতৰি মৰা এভৰিথিং মানে বহুত বেছি আপোনালোকে দেখি নাপায়, কিন্তু যিকেইটা চিন ইয়াতে আছে সেইকেইটা চিনে আপোনাক একদম শ্বকড কৰি দিব। আৰু বন্ধুসকল, চিনেমাখন চাওঁতে বেছি মাথা লগাব নালাগে, চিনেমাখন একদম প্ৰেডিক্টেবল হয়। আপোনালোকে প্ৰথমতে চালে গম পাই যাব যে ইয়াত যিটো জন্তু দেখুওৱা হৈছে চিম্পাঞ্জি, আৰু সেই চিম্পাঞ্জিটোৰ পৰা সেই ফেমিলিটো মানে যিটো পৰিয়াল এটা দেখুওৱা যায়, সেই পৰিয়ালটো কেনেকৈ বাছে তাৰ ওপৰতে গোটেই চিনেমাখন আছে। আৰু চাবলৈ গ'লে ইয়াতে এনেকুৱা হৈ যায় মানে যিখিনি ফেমিলি ইয়াতে মানে মানুহক দেখুওৱা যায়, সেই মানুহখিনি কেৰেক্টাৰ ডেভেলপমেণ্টটো বহুত বেছি মানে হাই লেভেলত ইয়াতে দেখুৱাব পৰা নাই, যাৰ কাৰণে আমি মানে সেই কেৰেক্টাৰবোৰৰ লগত ইম'চনেলি কানেক্টেড নহওঁ। তো কোনোবা মৰি গ'লেও বা কিবা হৈ গ'লেও মানে আমাৰ দুখজনক এটা অনুভৱ নহয়। কিন্তু ফাৰ্ষ্ট মানে সেই চিম্পাঞ্জিটোৱে যেতিয়া মানে কাটিব, যে সেই মাৰিব মানে ফালিব, মানে একদম মুখ এনেকে প্ৰাণী ফালি দিব, সেইখিনি বস্তু আপোনালোকে একদম ক্লিয়াৰ দেখা গৈছে। আৰু সঁচা কথা ক'বলৈ গ'লে যদি কমজোৰ মানে কলিজা লগা এইখন চিনেমা চাই নহয়, সেই চিনেমা সি মানে বহুত বেছি ভয় খাব আৰু সৰু বাচ্চাৰ পৰা আপোনালোকে দূৰত থাকিব। ফেমিলিৰ লগত আপোনালোকে এইখন মুভি চাব পাৰে, বহুত বেছি তেনেকৈ বেয়া চিন নাই, কিন্তু মানে সেই যে মই যে ক'লো একদম ব্লাডি ভাইলেন্স ব্ৰুটেল দেখুৱাই, সেই বস্তুখিনিৰ কাৰণে আপোনালোকে অলপমান নিজে চাই ল'ব লাগিব। তো আপোনালোকে যদি বহুত বেছি ব্ৰুটেল ব্লাডি ভাইলেন্স টাইপ মুভি ভাল পায়, ৰেস্কিউ টাইপ মুভি ভাল পায়, এইখন মুভি আপোনালোকৰ কাৰণে একদম পাৰফেক্ট ৱাচ হ'ব। অলপো আপোনালোকে বৰ নাপাব এইখন মুভি চাবলৈ কাৰণে, এখন এটা এনজয়েবল মুভি হ'ব। আপোনালোকে এতিয়া চাব পাৰে, এইখন মুভি এভেইলেবল আছে হিন্দী ডাবত। প্ৰাইম ভিডিঅ'টো এখন এভেইলেবল আছে, বাট আমাৰ ইণ্ডিয়াত নাই, এইটো বেলেগ এটা এপছত দিছে। কিন্তু আপোনালোকে যদি চাম বুলি ভাবে আপোনালোকে জানেই ক'ত এখন মুভি পাই যাব। বন্ধুসকল, আপোনালোকে মোৰ ৰিভিউবোৰ কেনেকুৱা পাইছে জনাবলৈ একদম নাপাহৰিব। আৰু প্লিজ আপোনালোকে ভিডিঅ'বোৰটো চাইছে গম পাইছোঁ, বাট আপোনালোকে অকণমান মৰম কৰি দিয়ক, ছাবস্ক্ৰাইবটো এটলিষ্ট কৰি দিয়ক, অকণমান ছাবস্ক্ৰাইবটো আপোনালোকে বঢ়াই দিয়ক, যাৰ কাৰণে মোৰ আপোনালোকে নিউলি অহা ভিডিঅ'বোৰ চাই এনজয় কৰিব পাৰিব। ঠিক আছে, আজিলৈ বাই বাই, লগ পাইছোঁ নেক্সট ভিডিঅ'।